তিয়কৰ হাঁহ চোৱাত তেওঁ এক্সিডেণ্ট হৈ পিনি ডেথ হৈছিলে। তেওঁ মানে তাৰ ভাগৰ আশা আছিলে যে এখন ফ'ৰ হুইলাৰ ল'বলৈ। ল'বৰ কাৰণে তেওঁ আত্মাই শান্তি পাবৰ কাৰণে এইখিনি মই কৰিবলগীয়া হ'ল। তেওঁ এই গাড়ীখন মানে তেওঁৰ মনৰ যিটো মানে হেঁপাহ, সেই হেঁপাহখিনি পূৰণ কৰিছে। হেল্ল' গাইছ, আছে কৃষ্ণা মটৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখন এল্টো 800 2016 হয়, ৰিফাইনেন্স কৰি দিছোঁ আমাৰ ঘৰৰ ওচৰৰে। গাড়ীখন কেনেকৈ পাইছে আপুনি কৈ দিয়ক। গাড়ীখন পোৱাটো ভালেই পাইছোঁ, ভাল লাগিছে। গাড়ীখন মোৰ নামত যেতিয়া গাড়ীখন লৈছোঁ খুব সুন্দৰেই হৈছে, আৰু আগলৈও এইদৰে যদি ল'ব পাৰিলে ভাল আছিলে। হ'লেও এতিয়া এইখনকে লৈছোঁ ঘৰৰ নিজৰ ব্যক্তিৰ কাৰণে। আৰু এই গাড়ীখন লোৱা এটা এনেকুৱা আছে অনুভৱ মোৰ ওপৰত, মোৰ নাতিটো ল'ম বুলি এই গাড়ীখনত বহুত ইচ্ছা কৰিছিলে। যিটো মোৰ এতিয়া ল'ৰা আছিলে মাইনা কোঁৱৰ, উৰ্ফে তেওঁৰ নামটো অৰিজিনেল হৈ গ'ল পিনাৰাম কোঁৱৰ। তেওঁৰ ঘৰ খনামুখ ভিতৰুৱাল। তেওঁ ল'ব নোৱাৰিলে। তেওঁ এই এখন গাড়ী লৈছিলে, এখন I-15 লৈ তেওঁ হাঁহ চৰা এক্সিডেণ্ট হৈ তেওঁৰ গাড়ীও গ'ল, মানুহ গুচি গ'ল। তেওঁৰ মনৰ আশা থাকি গ'ল। সেইখিনি মই ল'বৰ কাৰণে, তেওঁ আত্মাই শান্তি পাবৰ কাৰণে এইখিনি মই কৰিবলগীয়া হ'ল মানে কি ধৰণে, যিজন মোৰ ল'ৰাই চেন্নাইত কাম কৰি আছে, সেই ল'ৰাজনকো লগত কথা পাতিছিলে গাড়ীখন দুয়োটাই একেলগে মিলি ল'ম বুলি। অৱশ্যে সি নোৱাৰিলে, তেওঁতো গুচি গ'ল। এতিয়া এওঁৰ মনত থাকি গ'ল সেই কথাখিনি। এতিয়া সেই মোৰ সৰু ল'ৰাটোৱে প্ৰশান্ত গগৈ, মোৰ ল'ৰা চেন্নাইত আছে, তেওঁ এই গাড়ীখন মানে তেওঁৰ মনৰ যিটো মানে হেঁপাহ, সেই হেঁপাহখিনি পূৰণ কৰিছে। মোৰ ক'বলগীয়া এইখিনি আছিলে, কৈছোঁ। বৰ মনত দুখো লাগে, কি ক'ম, ইমানেই ক'লোঁ। গাড়ীখন ভালে পাইছে আপুনি? গাড়ীখন ভালেই পাইছোঁ, পচন্দ হৈছে। আৰু আপোনালোকৰ ৰিফাইনেন্স কৰি দিছোঁ। ঘৰৰ ওচৰৰে, মোৰ ঘৰৰ পৰা ঠিক আছে। 3-4 পাৰ হৈ পিনি আপোনাৰ ঘৰ। আৰু এটা কথা হ'ল, এইজন ল'ৰাও মোৰ নিজৰ ল'ৰাৰ লগৰে ল'ৰা। এইবিলাকৰ দেউতাকৰ লগতো মোৰ বৰ ভাল এটা আছিলে সম্পৰ্ক। আজি তেওঁ ল'ৰাই আজি এনেকুৱা এটা বিজনেছত নামিছে, ডিলাৰ এখন খুলিছে। ছেকেণ্ডেই হওক বা ফাৰ্ষ্টেই হওক, সেইখিনিত মতলবৰ কথা নহয়। তেওঁ এইখিনি যেতিয়া কৰি গৈছে, আমাৰো খুব ভাল লাগিছে। আমাৰ স্থানীয় এজন ল'ৰাই বিশ্বাসৰ ওপৰত আমাৰ গাড়ীখন চমজাই দিছে, আৰু আমিও সেইখন তেওঁবিলাকৰ লগত কথা বতৰা আদান প্ৰদান কৰি যিখিনি মানে আমি পাইছোঁ তেওঁবিলাকৰ সুবিধা, সেই সুবিধাৰ মতে এই গাড়ীখন ল'বলৈ মোৰ সক্ষম হ'ল। মানে এইটো বৰ্তাই কৈছোঁ মই, এওঁৰ ভাগৰ এজন নাতি আছিলে, যি নাতি তেওঁ আমাৰ যোন তিয়কৰ হাঁহ চোৱাত তেওঁ এক্সিডেণ্ট হৈ পিনি ডেথ হৈছিলে। তেওঁ মানে তাৰ ভাগৰ আশা আছিলে যে এখন ফ'ৰ হুইলাৰ ল'বলৈ, গাড়ী এখন ল'বলৈ আশা আছিলে। সেইটো আশাতে তাই এখন গাড়ীখন লৈছে। তেওঁতো ঢুকালে, কিন্তু তেওঁতো আত্মাই মানে শান্তি পাবৰ কাৰণে এখন গাড়ীখন তেওঁলোকে লৈছে, আৰু বহুত কষ্ট ধনেৰে লৈছে। আৰু গাড়ীখনো মই ধুনীয়াকৈ মানে মোৰ নিজৰ পচন্দ হিচাপত এওঁলোকক দিছোঁ যে গাড়ীখন চলাই ভাল পাব। আৰু গাড়ীখন হোৱাইট কালাৰত হয়, গোটেই গাড়ীখন ৰিপ পেইণ্ট ক'তো নাই, অৰিজিনেল কালাৰত আছে। অনাৰ ফাৰ্ষ্ট অনাৰ, এওঁৰ নামত ৰিফাইনেন্স কৰি দিছোঁ গাড়ীখন। মানে ধুনীয়া গাড়ীখন, মই বেয়া বুলি কোনো মানুহে ক'ব নাই। কাৰণ ঘৰৰ ওচৰৰ মানুহক এখন গাড়ী দিব হ'লে ভাল গাড়ী দিব লাগিব, কাৰণ বেয়া গাড়ীখন যদি দিওঁ চব ফালৰ পৰা বদনামী ভাৰ হ'ব। মই গাড়ীখনৰ ইঞ্জিনটো এবাৰ খুলি দেখাই দিছোঁ তেওঁলোকৰ, চাব পাৰে। চব চিল হৈ আছে, এপ্ৰনৰ পৰা ইঞ্জিনৰ পৰা একো বনাবলগীয়া একো নাই। আৰু গাড়ীখনত মই কি কয়, এইটো গাড়ীখনৰ মই ছাৰ্ভিচিং এটা এওঁলোকক ফ্ৰী দিছোঁ। এনেকুৱাতো মই ছেকেণ্ড হেণ্ড গাড়ীত ছাৰ্ভিচিং ফ্ৰী নিদিওঁ, কিন্তু এওঁলোকক মই কৈছোঁ যে এসপ্তাহমান চলাওক, চলোৱাৰ পিছত মই ইঞ্জিন অইলটো আৰু কুলেণ্টটো মই চেঞ্জ কৰি দিম। মানে সেইটো ফ্ৰী ছাৰ্ভিচিং। সেইটো আপোনালোকে যদি নতুন গাড়ী এখন যদি ডিলাৰত লয়, সেইটো ইঞ্জিন অইলৰ পইচাটো দিবলগীয়া হয়, কিন্তু মোক দিব নালাগে। আপোনালোকে ইঞ্জিন অইল যোনটো মবিল আৰু কুলেণ্টৰ পইচাটো মোক এটকা দিব নালাগে। মোক মেকানিকেল চাৰ্জো দিব নালাগে, আৰু বস্তুটো কিনি অনা পইচাও দিব নালাগে। ফ্ৰী ছাৰ্ভিচিং। আপুনি নতুন গাড়ীখন যদি ডিলাৰত লয়, সেইটো ফ্ৰী ছাৰ্ভিচিং কৰে। বস্তুটো যোনটো আপোনাৰ মানে মেকানিকেল চাৰ্জটোহে ফ্ৰী ছাৰ্ভিচিং চাগে, কিন্তু তাৰ অইলখিনি কিনিবলগীয়া হয়। কিন্তু মোক আপোনালোকে একো দিব নালাগে। ঘৰৰ ওচৰৰ মানুহ, গাড়ীখন বহুত হেঁপাহত লৈছে আপোনালোকে, সেইটো হিচাপত মই ফ্ৰী ছাৰ্ভিচিং দিছোঁ। আৰু গাড়ীখন ধুনীয়া দামতে মিলাই দিছোঁ মই এওঁলোকক। দামটো বাৰু মই মেনশ্যন নকৰোঁ বেলেগ গাড়ীটো। আৰু
গাড়ীখন এইখন হা আৰু যদি কাৰোবাক যদি গাড়ী লাগে নাগা মানুহ হ'লে বি আছাম মানুহ হ'লে বি ইয়াতে চব গাড়ী আছে ইয়াতে গাড়ীটো ল'ব পাৰিব আৰু আপোনালোকে আহিব লাগিব শিৱসাগৰ ডিষ্ট্ৰিক্ট জাজি আমগুৰি হালুৱাটিং মোৰ নাম্বাৰটো ওপৰতে দিয়া থাকিব নাম্বাৰটোত কল কৰিব ধুনীয়া দামতে মিলাই দিম আৰু নাগা মানুহ হ'লে বি ল'ব পাৰিব তাইতো ঘৰ লগা বস্তি লগা মানুহ আছে পিছতে আছামিজতে ভিডিঅ'টো বনাইছে আজি নহয় আৰু গামোচাখন অসমৰ থওক মানুহ যদি কোনোবা চাই আছে মোক যদি এতিয়ালৈকে প্ৰথম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত চালে ফ'ল' কৰি দিব আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ গাড়ী দেখাম আজিলৈ বাই জয় আই অসম